ওৰা শুনিছানে? পালেহি আপুনি। বলক বাহিৰতে বহক গছৰ তলত, ভিতৰত এনেকুৱা গৰম দিছে নহয় থাকিবই নোৱাৰে। বৰ গৰম পৰিছে। তাতে বহকচোন। এখন লৈ লওকচোন। মই পানী গিলাচ লৈ আহিছো ৰ'ব। হ'ব যোৱা। পানী লওকচোন। বৰ গৰম পৰিছে জানানে? এই নেমুবিলাক বিক্ৰী কৰি থকা পইচাবিলাক কেইটামান সাঁচি পেলাই এইবাৰ ফেন এখন ল'ব লাগিব। মইতো গৰমত শুব নোৱাৰি, গম পাইছানে? হয় দিয়কচোন, ফেন এখন দৰকাৰ হৈছে বাৰু, যিহে গৰম পৰিছে, নহ'লে মানুহ শুবই নোৱাৰি। কিন্তু বৰ ডাঙৰ কথা এটা পাহৰিলোঁ নহয় মই। কি কথা পাহৰিলানো? এই গাঁৱৰ যে সিটো মাথা প্ৰেমৰাম ককাইদেউ আহিছিলে। আজি 5-6 দিনমান হ'ল অহা। তাৰপিছতে তেওঁ ভাইক ক'ৰবাত টাউনত থকা বোলে, নামটো কি কৈছিলে জানো মই পাহৰিলোঁ। তাৰপিছতে সেই বিয়া, সেই ভায়েকৰ পুতেকৰ বিয়া মাতি থৈ গৈছে বিয়ালৈ। আপোনাক কম বুলি সদায় ভাবোঁ, কথাটো পাহৰি যাওঁ। আজি ৰাতিপুৱা মনত পৰিছে, তাকে এতিয়া কৈছোঁ আৰু। প্ৰেমৰামৰ ভাইক প্ৰভাত, সি মোৰ একালৰ ভাল বন্ধু, গম পাইছানে? ৰাম ৰাম, তুমি কেলেই ইমান দিনে কোৱা নাই বাৰু? সিও চাকৰি কৰে, তাৰ ল'ৰা ছোৱালী হ'লেও কৰে, তাৰ ঘৈণীয়েকেও কৰে। সেই নগ'লে বহুত ডাঙৰ কথা হ'ব দেই, বিয়াখনলৈ যাব লাগিব দেই। ৰাম ৰাম। পিছে আপুনি আজি নেমুখিনি ইমান সোনকালে বিক্ৰী কৰি থৈ আহিলে যে, কেনেকৈ ইমান সোনকালে বিকিলে? এই মানুহে ঘৰৰ বিয়া আছে হেনো, মানুহ ঘৰৰ মানুহটোৱে নেমু বিচাৰি গৈছিলে, পালে গোটেইখিনি লৈ থৈ দিলে আৰু। ভালেই হ'ল দিয়ক, আপুনি সোনকালে আজৰি হ'ল, কষ্টটোও কমিলে। নহ'লে যিহে গৰম দিছে, আপোনাৰ কষ্ট বেছি হ'লহেঁতেন। হয় দিয়া, এই নেমু বেছি 400 টকা এটা পাইছিলোঁহে। ভাবিছিলোঁ ফেন এখন এনেকৈ 2 টকা গোটাই পেলাই ফেন এখন কিনিম। আমাৰ যে দুখীয়া মানুহবিলাকৰ একদম অভাৱ দেই। পইচা সেই কিবা এটা কিনিম বুলি পইচা গোটামহে, আকৌ কিবা এটা সমস্যা ওলায়। বাৰু যোৱা, তুমিও ওলোৱা বিয়ালৈ যোৱা। নাই দেই, মই বিয়া খাবলৈ নাযাওঁ। মোৰ ভাল কাপোৰ কানিও নাই, আপুনিয়ে যাওক, আপোনাৰহে বন্ধু, আৰু মই চিনি জানিও নাপাওঁ। আৰু ইমান ধনী মানুহৰ ঘৰ বিয়া খাবলৈ মই নাযাওঁ। ভাল কাপোৰ এসাঁজ নাই। আজিকালি বিয়াবিলাক আপুনি দেখিছে নাই নাজানো নহয়, বিয়াত ষ্টেণ্ডাৰ্ড আহে, যাবলৈ কিবা বেয়া লগা হ'লো। তুমি যোৱা হ'লেও ভাল লাগিলেহেঁতেন, সিও ভাল পালেহেঁতেন। নোযোৱা যদি নালাগে আৰু দিয়া, মই যাওঁগৈ। সময়ো হ'ল নহয়, আপুনি মুখ হাতকেইটা ধুই আজৰি হৈ লওক। মই আপোনালৈ ভাত কেইটামান বাঢ়ি দিওঁ, খাই লওক, খাই বৈ বিয়ালৈ যাওক। আৰু চাইকেল লৈ যাব নালাগে, আজি গাড়ীতে যাব, গম পাইছে নাই? গৰমটো বেছিকৈ পৰিছে যে। হেৰৌ, মই বন্ধুৰ ঘৰত বিয়া খাবলৈ যাওঁ, সিহঁত ধনী মানুহ, ঢেৰ কিবা কিবি বস্তু দিব খাবলৈ, তাত খামগৈ আৰু দিয়া। আৰু ৰাতিপুৱা মই পানী দিয়া ভাত কেইটামান খাই গৈছোঁহে, এতিয়া নাখালেও চলি যাব। তাত গৈ খামগৈ আৰু ভালকৈ। আপুনি ইমান দুখে ভাগৰে আহিছে বজাৰৰ পৰা, আকৌ বিয়া ঘৰত ভাতকেইটা খাম বুলি আশা কৰি থাকেনে বাৰু? ঘৰত সেই গৰম ভাত এগৰা খাই যাওক। তুমিতো মোৰ বন্ধুক চিনি নোপোৱা নহয়। সি খা বুলি মোক খুৱাই, এই ডিঙিলৈকে আগতে খুৱাই, গম পাইছানে? তুমি চাবাচোন, সি সেইখিনিত খোৱাৰ উপৰিও সি ঘৰলৈ মোৰ এমুনা বস্তু দি পঠিয়াব। সেই তাৰ পৰাই তুমি খাব পাৰিবা দিয়া। হ'ব দিয়ক, মই আপোনাৰ বন্ধু ঘৰৰ পৰা বিয়া পৰা অনা বস্তু খাম বুলি আশা নকৰোঁ। আপুনি ভালকৈ গৈ ভালকৈ ধুনীয়াকৈ ঘূৰি আহক আৰু। বাৰু হ'ব দিয়া, তুমিও নকলা নহয়। মই আগতীয়াকৈ গম পোৱা হ'লে কাপোৰ এযোৰ মোলৈ লৈ আহিলোঁ নে, ভাল কাপোৰ এযোৰ। এতিয়া এইযোৰকে পিন্ধি যাব লাগিব। মানুহৰ কাপোৰ কানিনো কি ন, এখন সঁচা অন্তৰ লাগে, প্ৰকৃত সম্পৰ্কবিলাক জীয়াই ৰাখিব লাগে। বাৰু মই বিয়ালৈ ওলাওঁগৈ, হাত ভৰিকেইটা ধুই লওঁগৈ দিয়া। মই বিয়ালৈ ওলালোঁ দেই, মই যাওঁ। আৰু শুনা, মোৰ অকণমান দেৰি হ'ব পাৰে অহা, তুমি গৰু গাইকেইটা বান্ধি থ'বা। চাইকেল লৈ ওলালে যে, মই আপোনাক অ'টত যাব কৈছিলোঁ নহয়, গৰমটো বেছি হৈছে। চাইকেল লৈয়ে যাওঁ দিয়া, অ'টত যাবলৈ পইচা ক'ত পাম ন বাৰু। হ'ব দিয়া, আহিছোঁ মই দেই। পালেহি আপুনি। মই সেইকাৰণে কৈছিলোঁ চাইকেল লৈ যাব নালাগে বুলি, এতিয়া গৰমত একেবাৰে অৱস্থা নাইকিয়া হৈছে ন। এয়া মোৰ কোনো চাইকেল চলাই যোৱা ভাগৰ নহয়, আৰু গৰমৰ ভাগৰো নহয়। মাত্ৰ এটাই দুখ লাগিছে এই অন্তৰত, এই দুখটোৱে বৰ বেয়াকৈ মোক ভাঙি পেলাইছে। কি হ'লনো? বিয়া খাবলৈহে গৈছিলে আপুনি,
ক'ৰবাত কিবা কাজিয়া চাজিয়া লাগি আহিলে নি আকৌ বাটে পথে? মোৰ সেই পুৰণি বন্ধুৰ পুত্ৰ বিয়া খাবলৈ গৈছিলোঁ আৰু মোৰ সেই পুৰণি বন্ধু আৰু সেই বন্ধু হৈ থকা নাই। সিহঁত বহু উচ্চ শিক্ষিত আৰু বহুত ধনী মানুহ। আমাৰ দৰে আৰু দুখীয়া মানুহ সিহঁতৰ ওচৰত কোনো অস্তিত্ব নাই। ভালেই কৰিলা দিয়া, তুমি বিয়ালৈ নগ'লা। নহ'লে তোমাৰ সন্মুখত মোৰ বন্ধুৰ ব্যৱহাৰ দেখি মই বহুত লাজ পালোহেঁতেন। কি হ'লনো? ভালকে কথাখিনি খুলি কওকচোন, মই একো ধৰিবই পৰা নাই। আজি বিয়াখনৰ মোৰ জীৱনৰ প্ৰথমটো নতুন অভিজ্ঞতা, গম পাইছানে? বিয়া ঘৰৰ পাইছোঁগৈ ওচৰত। বহুত দূৰণিৰ পৰা তোমাৰ মটৰচাইকেলৰ লাইন আৰু গাড়ীৰ লাইন। যিয়ে নেকি তাত একমাত্ৰ চাইকেল লৈ যোৱা মানুহজন ময়ে চাগে। অৱশ্যে মই সেইটো বেয়া নাপাওঁ বা মনত দুখো নলওঁ। মোৰ সাধ্য অনুযায়ী মোৰ কাৰণে চাইকেলখনেই ধেৰ। দুয়ো কাষে দেখিছোঁ লাইন লাইনকৈ বহি আছে বহুত ধনী মানুহ, বহুত চাকৰিয়াল মানুহ, বহুত ব্যৱসায় কৰা মানুহ। তাত চাগে একমাত্ৰ ময়ে দুখীয়া মানুহ। আৰু মোক দেখি মানুহবিলাকে ইফালে সিফালে চাইছে, ভৰিৰ পৰা ওপৰলৈকে চাইছে আৰু মোৰ কাষৰ পৰা মানুহবিলাক আঁতৰি যাবলৈ চেষ্টা কৰিছে। হয় দিয়া, মইতো বেপাৰৰ পৰা আহি পাই একেযোৰ কাপোৰকে পিন্ধি গৈছিলোঁ। হয়তো গৰমত অলপ গোন্ধাবও পাৰে। বহি থাকোঁতে দেখিছোঁ এটা চুকত কফি কাপ নে কি কফি দিছে এটা মেচিনৰ পৰা। চব মানুহবিলাক তালৈ গৈ কফি খাইছে। মই এটা জেগাত বহি আছোঁ আৰু বন্ধুৱে মোক দেখিলে। দেখি পেলাই সি আহিলিনে বুলি ক'লে। আহিলিনে বুলি কৈ আৰু সি মোৰ ওচৰত ৰখি নাথাকিলে, যেন সি মোক কিবা বেয়াই পাইছে বা যেন কিবা ঘিনেই কৰিছে। মোৰ তেনেকুৱা এটা অনুভৱ হ'ল। ভাবিছিলোঁ বন্ধুৱে মোৰ খা খবৰবিলাক ভালদৰে ল'ব, কিনো কৰিছ বুলি। যি দেখিলোঁ বন্ধুৱে মোৰ পৰা আঁতৰি যাবলৈহে চেষ্টা কৰিলে। বুজিছানে, দৰা কইনা ইমানেই ব্যস্ত হৈ গ'ল যেন মাত এষাৰ দিবলৈও সময় নাই। ইজন আহিব ফটো মৰাত ব্যস্ত, সিজন আহিব ফটো মৰাত ব্যস্ত, গম পাইছানে? তাৰ মাজতে এজন ভাল ভদ্ৰ মানুহ মোৰ ওচৰলৈ আহিলে। মোৰ লগত ভালদৰে কথা বতৰাও পাতিলে। ক'ৰ পৰা আহিছে, কি কথা সকলোখিনি সুধিলে। শেষত তেখেতে সুধিছিলে মোক, তুমি চাহ খালানে বুলি। তেতিয়া মই ক'লোঁ নাই খোৱা। তেতিয়া সেই চুকৰ ফালে দেখুৱাই দিছিলে, সেই তাতে কিবা চাহ নে কফি দিছে, তাতে খাই লোৱা। মোৰ আকৌ ভোকৰ চাটত মই থাকিব পৰা নাই। ভাবিলোঁ কফিকে নাখাওঁ আৰু ডাইৰেক্ট ভাতকে খাম বুলি মই ৰখি থাকিলোঁ। তাতোতকৈ কি কথা জানানে? এফালে এটা চুকত মানে মানুহবোৰ এজন এজনকৈ লাইন পাতি সিফালে গৈ আছে। তেতিয়া মোৰ ওচৰতে বহি থকা মই দাদাজনক সুধিলোঁ, দাদা এই মানুহবোৰ কেনি লাইন পাতি গৈছে? তেতিয়া মানুহজনে মোক ক'লে যে সেয়া ভাত খাবৰ কাৰণে গৈছে। তেতিয়া ময়ো ভাবিলোঁ ময়োতো যথেষ্ট ভোকত আছোঁ, মোকতো আৰু ভাত খাবলৈ নিয়া মানুহ কোনো নোলাল। গতিকে মই এখোজ দুখোজকৈ ময়ো সেইফালে গতি কৰিলোঁ। দেখিলোঁ গৈ যিটোহে লাইন পাতি আছে, মোৰ দেউতাৰ লগৰ দেউতা, মোৰ মা লগৰ মা আৰু কণ কণ সৰু সৰু ল'ৰা ছোৱালী হাতত এখন ডিছ লৈ লৈ লাইন পাতি আছে ভাত খাবলৈ। আন কিছুমানে আকৌ থিয় হৈ খাইছে, আন কিছুমানে বহিও খাইছে। মোৰ বৰ বেয়া লাগিলে, গম পাইছানে? সেই জ্যেষ্ঠসকল মানুহে বিয়া ঘৰত ভাত কেইটামান খাবৰ বাবে যিমানখিনি কষ্ট কৰিবলগীয়া হৈছে, মোৰ বুকুখন বৰকৈ কঁপি উঠিলে। আচলতে কি জানানে? আমাৰ অসমীয়া সমাজত বিয়া বুলি ক'লে এটাই মনত আহে, আমাৰ বিয়ালৈ গৈ বহাৰ পিছৰ পৰাই খালেনে, আহিলেনে, আহক, খোৱা নাই যদি আহক বুলি নি ধুনীয়াকৈ বহিবলৈ দি ভাত কেইটামান খাবলৈ দিয়াৰ পিছতো কিবা লাগিবনে বা দালি অকণ দিওঁনে, এনেধৰণে যিবিলাক মৰম আৰু আন্তৰিকতাৰে বস্তু দিয়ে, প্ৰকৃততে সেয়াহে আমাৰ অসমীয়া সমাজত সেইবোৰ ৰীতি নীতিহে আমি চলাটো বিচাৰোঁ, গম পাইছানে? আচলতে কি জানানে? বিয়া এখন কিয় পাতে বা বিয়াখনলৈ মানুহ কিয় নিমন্ত্ৰণ দিয়ে? দৰা কইনাহালক একাজলি মৰম আৰু আশীৰ্বাদ দিবৰ বাবেহে আমাৰ ৰাইজক নিমন্ত্ৰণ দিয়ে। তাত আৰু যদি গৈ এই আমাৰ দেউতাৰ লেখীয়া বয়সৰ মানুহে বা আইতাৰ লেখীয়া বয়সৰ মানুহে যদি থিয় হৈ এই ভাত কেইটামান খাম বুলি যদি লাইন পাতি থাকিবলগীয়া হয়, আৰু তাত যিখিনি মানসিকভাৱে কষ্ট পায় বা শাৰীৰিকভাৱে কষ্ট পায়,
সেইখিনি জানো আশীৰ্বাদ হ'ব পাৰে? মই কথাটো কৈছোঁ, মোৰে কিমান ভোক লাগি আছিলে। মই বাৰু সেই ডিছখন লৈ বাৰু মই কেনেকৈ লাইন পাতোঁগৈ আৰু কেনেকৈ মই ভাতকেইটা লৈ পেলাই ভাতকেইটা খাই আদায় হোৱাৰ পিছত আকৌ ভাত কেইটামান যদি মই নিবলৈ আহোঁ, সেই মানুহখিনিয়ে যদি হাঁহিব তাত, মোৰ আৰু সহ্য নহ'ব নহয়, গম পাইছানে? গতিকে এই বুফে নে এইটো কি বুলি কয় যে, এইটো আমাৰ সমাজত মই একেবাৰে পচন্দ নকৰোঁ। হয় দিয়ক, সেইবাবে মই বিয়ালৈ নগ'লোঁ। জানো ইমান ধনী মানুহৰ ঘৰত খাবলৈ নহয়, চাবলৈ যোৱাহে দৰকাৰ। তাতে আমাৰ নিচিনা দুখীয়া মানুহৰ কোনো অৰ্থ বা মূল্য নাই। সেইবাবে আপোনাকো বাধা দিম বুলি ভাবিছিলোঁ, কিন্তু আকৌ আপুনি মনত দুখ পাব, ক'ব বাল্যকালৰ বন্ধু ঘৰ বিয়ালৈ যাবলৈ মোক বাধা দিছে বুলি। সেইকাৰণেহে বাধা নিদিলোঁ। অসমীয়াত কথা এষাৰ আছে নহয়, ধনীৰ ঘৰত চাবলৈ যাবা আৰু দুখীয়াৰ ঘৰত খাবলৈ যাবা। তাৰে আজি মই প্ৰমাণ পালোঁ, গম পাইছানে? আপোনালোককো সুধিছোঁ, এই আমাৰ অসমীয়া সমাজত আমাৰ যিটো অসমীয়া পৰম্পৰাগতভাৱে যিটো আমি ভাত দিয়া ছিষ্টেমটো আৰু এতিয়া বৰ্তমান বুফেত ভাত দিয়া ছিষ্টেমটো আপোনালোকে কোনটো উপযুক্ত বুলি ভাবে, সেইটো আমাক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব।